আরে কোন তুমি এনেকে ঘৰ ভিতৰলৈ সোমাই আহিছা যে মানে কাক বিচাৰিছা আরে দুৱাৰখন কিয় লক কৰিছা হয় কোন তুমি মইতে মানুহৰ আগত কেনেকে মুখ খুলিয়াম সোনকালে লৰা ঘৰৰ মানুহলে ফোন এটা কৰি দে কাইলে ৰাতিপুৱাই লৰা ঘৰৰ মানুহ আফ্ৰিদাক চাবলৈ অহা কথা বৰ ডাঙৰ কথা হ'ব কি বুলি কম ছোৱালী এজনী ল'ৰাটোৰ লগত আহি ল'ৰাটোৱে ছোৱালীজনীক থৈ অকলে ওলাই গৈছে তাৰ মানে ছোৱালীজনী ৰাতি পৰাগৰ ৰুমতে থাকিব কেছটো কি ছাৰ এওঁ মোৰ ঘৰত ভাড়া থাকে আজি এওঁৰ ৰুমত ছোৱালী এজনী আনি সোমোৱাই থৈছে আৰু এতিয়া কৈছে এই ছোৱালীজনী বোলে এওঁ পলুৱাই আনিছে কথাবোৰ কিমান দূৰ সঁচা কিমান দূৰ মিছা মই কিন্তু ক'ব নোৱাৰোঁ দেই ইহঁত তিনিওটাই প্ৰতিবাৰে মোক বেলেগ বেলেগ কাহিনী কৈ আছে মোৰ ইহঁতৰ এটাৰ ওপৰত বিশ্বাস হোৱা নাই মোৰ সন্দেহ ইহঁতৰ লগত বেলেগ কোনোবা মানুহ জড়িত হৈ আছে এখেতে কোৱা কথা সঁচা নে মিছা হেল্ল' কোনে কৈছে বাৰু মা মই উপাসনাই কৈছো আপুনি পৰাগৰ মায়ে কৈছেনে বাৰু অঁ মই পৰাগৰ মাকেই কৈছো পিছে তুমি কোন উপাসনা মা আপুনি মোক এনেকৈ চিনি নাপাব মোৰ ঘৰ গুৱাহাটীৰ ভৰলৈ মানে মই আৰু পৰাগে ভাল পোৱা আজি 7-8 বছৰৰ বেছি হ'ল সদায় সি আপোনালোকক কথাবোৰ কম কম বুলি কয় কিন্তু নকয় কিয় নকয় আজি কথাবোৰ সকলো ওলালে নহয় তুমি কান্দিছা কিয় সকলো ঠিকে আছেনে আপোনাৰ ল'ৰাই মোক বৰ বেয়াকৈ ঠগিলে মোৰ এতিয়া আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই এইবোৰ কি কৈ আছা তুমি কি হৈছে ভালকে কোৱাচোন মোক ভাল পাই থকাৰ অৱস্থাত সি বেলেগ ছোৱালী আনি ৰুমত সোমাই থৈছেহি এইমাত্ৰ মই তাক ফোন কৰিছিলোঁ তাৰ ঘৰৰ মালিকে মোক সকলো কৈছে সি মোৰ লগত এনেকুৱা কিয় কৰিব লাগে কওকচোন মই তাক ইমান ভাল পাওঁ সি মোক ইমান ডাঙৰ বিশ্বাসঘাতকতা কেলে কৰিব লাগে বাৰু কওকচোন কি বাবাই ছোৱালী আনিলে এইবোৰ তুমি কি কৈছা অঁ খুৰী আপুনি তাক ফোন কৰক সকলো গম পাব তোমাৰ ঘৰ ক'ত হে ঢোলাবাৰী তোমাৰ ঘৰৰ নাম্বাৰটো দিয়া আৰু ঘৰত কোন কোন আছে ছাৰ মই ঘৰৰ পৰা পলাই আহিছোঁ মোক ঘৰলৈ ফোন নকৰিব মই বেয়া ছোৱালী নহয় মই মুস্তাকক ভাল পাওঁ আৰু মোৰ ঘৰৰ মানুহে আন ল'ৰাৰ লগত মোৰ বিয়া দিব বিচাৰিছে মই আন কাৰো লগতে সুখী হ'ব নোৱাৰো বাৰু এইবোৰ সকলো কথা থানাত পাতিম আগতে ঘৰৰ নাম্বাৰটো দিয়া 9435062559 এটা তোমালোক মোৰ লগত থানালৈ যাব লাগিব এইবোৰ কথা আমি থানাত বহিলৈ ভালদৰে পাতিম আৰু আপুনি হয় ছাৰ আপুনি এবাৰ থানালৈ আহিব লাগিব নিশ্চয় মোৰ নিজৰ গাড়ী লৈ মই গৈ আছোঁ বাৰু তোমালোক তিনিও গাড়ী লৈ আহা হেৰি আপুনি কৰবলৈ যায় নেকি গিৰিধৰ ঘৰৰ পৰা আহোঁ ৰ'বা শুনকচোন এটা ডাঙৰ কথা হ'ল ডাঙৰ কথা ল'ৰাই ছোৱালী আনি গুৱাহাটী ঘৰত সোমোৱাই ৰাখিছে হা কি ল'ৰাই ছোৱালী পলুৱাই আনিলে প্ৰভু
মই এইবোৰ কি শুনিছোঁ? মোৰ ল'ৰা হৈ সি এইবোৰ কাম কৰিলে? মই এতিয়া সমাজত বাৰু কেনেকৈ মুখ উলিয়াম? হে কৃষ্ণ। হেল্ল', হেল্ল', কোনে কৈছে? মই গুৱাহাটীৰ নৱজ্যোতি আউটপোষ্টৰ পৰা অচিয়ে ক'লোঁ। হয়, কওকচোন ছাৰ। আফ্ৰিদা আপোনাৰ কোন হয়? মোৰ ভনী হয়। কিয় কিয় কিবা খবৰ পাইছে নেকি তাইৰ? আফ্ৰিদা থানাতে আছে। আপুনি থানালৈ গুচি আহক। আৰু তাইৰ লগত 2জন ল'ৰাও আছে। কি কেছ ভালদৰে সোধপোছ কৰিলেহে গম পাম। আপুনি আহক, ছোৱালীজনীৰ অভিভাৱকক দৰকাৰ হ'ব। ঠিক আছে ছাৰ, কিন্তু ছাৰ ইয়াৰ পৰা গুৱাহাটী অলপ দূৰ হয়, কিছু সময় লাগিব। হ'ব, আহি যাব। ঠিক আছে ছাৰ। বল, তই গাড়ীখন লৈ আছোন সোনকালে। ভণ্টিৰ ঠিকনাটো পাইছো, পুলিচে ফোন কৰিছে। গুৱাহাটী যাব লাগে এতিয়াই। মই ওলালোৱে। আফ্ৰিদা ক'ত? গুৱাহাটী থানাত পুলিচে ধৰিছে। মোক পুলিচে ফোন কৰিছে। তাই গৈ গুৱাহাটী পালেগৈ। ল'ৰাটো কোন? ল'ৰা এটা নহয়, 2টা পাইছে। কি কথা কি বতৰা একো গম পোৱা নাই। আগতে মই গৈ লওঁ, তাৰ পিছত তোক সবিশেষ জনাম। তই মোক শেষ কৰি পেলালি, মই নিজেও শেষ হৈ গ'লো। কি হ'ব এতিয়া? দাদাই মোক মাৰি পেলাব। সেইকাৰণে এনেকুৱা কাম কৰাৰ আগত অলপ চিন্তা কৰি চাব লাগে। মই ভগৱানক এটাই খাটিছোঁ, যাতে উপাসনাই এতিয়া আত্মহত্যা নকৰে। তাইক মই কথাখিনি ভালকৈ বুজাই ক'বলৈ নাপালোঁ। তাই মোৰ ফোনটোৱে কাটি দিলে। এতিয়া ভগৱানহে জানে তাই কি কৰিছে। হে প্ৰভু, বচাবা। আৰু বাৰ কচোন, নাৰী ব্যৱসায়ীৰ লগত কেতিয়াৰ পৰা জড়িত? আমাক দেখাত তেনেকুৱা যেন লাগে। উপায়ো সকলো ইয়ালৈ আহি এইটো ডাইলগে কয়, সেইটো কমন কথা। অলপ ৰ, ছাৰে যেতিয়া ধুব সলকে চব কথা ওলাব। দাদা, আপুনি ছাৰক এবাৰ ভালকৈ কওক না। আমি সঁচাকৈ তেনেকুৱা ল'ৰা নহয়। মই ভাল পাওঁ, তাই মোলৈ পলাই আহিছিল। সেইকাৰণেহে মই ইয়াৰ ৰুমলৈ লৈ আহিছিলোঁ। ভাবিছিলোঁ ৰাতিটো কেনেবাকৈ কটাব পাৰিলে ৰাতিপুৱালৈ কিবা এটা ব্যৱস্থা কৰিলোঁ হয়। তহঁতৰ এক্টিং দেখিলে মানুহে তহঁতক অপৰাধ নকৰা বুলিয়ে ক'ব। বিশ্বাসে নকৰে দেখোন। কি হ'ব এতিয়া? পুতেৰে চাকৰি কৰি আমাক ধোৱা চাঙত উঠাম বুলি গুৱাহাটীলৈ গৈছিল নহয়, এতিয়া সেয়া কৰিলে। আমাৰ কথাটো বাদেই নিজৰ বাইকজনীৰ কথাও চিন্তা নকৰিলে কি? আপোনাক আৰু এটা কথাটো কোৱাই নাই। কি? ছোৱালীজনী হেনো মুছলমান ছোৱালী। হে প্ৰভু, এইবাৰ মোক এতিয়া দেখিছো সি গাঁৱত থাকিবলৈকে নিদিব হবলা। হেৰা, কথাবোৰ তুমি ঠিকে শুনিছানে? সি আগতে ভাল পাই থকা ছোৱালীজনীয়ে মোক কথাবোৰ কৈছে। মিছা হলেনো তাই কিয় কব? হেৰা, হলেও তুমি এতিয়া তাক ফোন এটা কৰি সোধা। মোক সি উদ্ধাৰ পৰাচিত কৰিহে এৰিব হবলা। মই ফোন এটা কৰি লওঁ। কৰা কৰা কৰা, এতিয়াই কৰা, মোৰ চকুৰ আগত কৰা। কৰা। মায়ে ফোন কৰিছে। ৰিচিভ কৰ। এতিয়া ফোন কৰি থাকিব নালাগে বুলি ক। এই ভাড়াঘৰৰ মালিকটো কেনেবাকৈ আহি পাব লাগিলে তোৰ মা দেউতাকো এইবোৰ চব কথা কৈ দিব। মা, মই যি শুনিছো সেইটো হয় নেকি? মানে তই ছোৱালী পলুৱাই আনিলি? তুমি এইবোৰ কথা কেনেকৈ জানিলা? মই যিটো শুনিছো সেইটোৰ উত্তৰ দে। তই ৰুমত সোমাই থোৱা ছোৱালীজনী মুছলমান ছোৱালী হয় নে নহয়? মা, মই তোমাক সকলো বুজাই কৈ আছো। আচলতে আফ্ৰিদা। বুজিলো, তই আৰু একো বুজাব নালাগে। আফ্ৰিদা নহয়, মই দেউতাৰ লগত এতিয়া কথা পাতি আছো দে। তোৰ ওপৰত মই বহুত আশা কৰিছিলো। তই কি কাম কৰিলি? আমালৈ তই বাটেই নাচালি।
তোক মই কেতিয়াও ক্ষমা নকৰো দেউতাৰে কিমান দুখ পাইছে তই জাননে মানুহটো এনেই বেমাৰী মানুহটোক তই ইমান ডাঙৰ চিন্তাত কিয় সোমাই দিলি এতিয়া মই মানুহটো কি বুলি বুজাম মা শুনাচোন আগতে মোৰ কথাবোৰ শুনাচোন হেল্ল' মা মায়ে কথাটো নুশুনাকৈ ফোনটো কাটি দিলে মায়ে সকলো গম পাইছে জানো কিন্তু তোৰ মায়ে কথাবোৰ গম পালে কেনেকৈ পাব আৰু উপাসনাৰ হাতত মাৰ নাম্বাৰ আছে তাই ক'লে চাগে মই কৈছো নহয় আজি মোৰ দিনটোৱে বেয়া এটা কুফা দিন মই শেষ হৈ গলো এতিয়া কথাটো চাৰিওফালে বিয়পি পৰিলে মই বৰবাদ সিফালে দেউতাও বেমাৰী জাননে এইবোৰ কথা যদি দেউতাই গম পাবলগীয়া হয় বৰ ডাঙৰ কথা হ'ব মই ঘৰলৈ যোৱাটোৱে টান হৈ পৰিব দেখিছানে এটা সৰু ভুলৰ কাৰণে কিমান কি হৈ গৈছে তোমাৰ কাৰণে মই কষ্ট পাইছোঁ সেইটো বেলেগ কথা কিন্তু পৰাগৰ এনেই টেনশ্যন হৈ আছিলে তাৰ ওপৰত আমি আৰু এটা টেনশ্যন তাক দি দিলোঁ নে ছাৰক প্ৰথমতে আহিবলৈ দিয়া মই সকলো কথা সঁচা ক'ম মোৰ বাবে আৰু তোমালোকে কষ্ট পাব নালাগে আৰু তোমাৰ ৰুমত থকাহেঁতেন চাগে আমি এইবিলাক কষ্ট পাব লগা নহ'লহেঁতেন দাদা শুনকচোন কোৱা ছাৰ কেনি গ'ল ছাৰ বেলেগ এটা কেছত ওলাই গৈছে হয় নেকি সোধপোছ হ'লনে নাই একো সোধপোছ হোৱাই নাই হেৰি নহয় পৰাগ আইনী প্ৰক্ৰিয়া বাৰু হৈ থাকিব তুমি যদি দুখ কৰা নাই একো চিন্তা কৰিবলগীয়া নাই এই মাহৰ ভাড়াটো কিন্তু দিবা দেই নিদো 1 টকাও নিদো কি বুলি ভাবিছে মোক আপুনি বিনা দুখত আপুনি যিটো বিপদলৈ ঠেলি পঠিয়ালে আমাৰ যদি কিবা হয় আপোনাক মই সোধাই নেৰিম কি হৈছে এইবোৰ কিহৰ ইমান চিঞৰ বাখৰ এইখন থানা হয় গতিকে বেছি হুলস্থুল নকৰিব মই ভাবিছিলো ঘৰখনলৈ কিবা এটা ভাল খবৰ আহিব এইকেইদিন ৰাতি ৰাতি আগফালৰ শিলিখা জোপাত হেঁচা এটাই উৰুলি দি আছিলে ভাবিছিলো ডাঙৰ মাৰ বিয়াৰ খবৰ আহিব শেষত এয়া হ'ল হেৰি নেলাগে আগফালৰ শিলিখা জোপা একেবাৰে ঘূৰি চপাই কাটি পেলাব শিলিখা জোপা কাটিলে তোমাৰ মূৰটো হ'ব পুতেৰে অজাতিত হাত দিলে এতিয়া ভেটি মাটি এৰি আমি উধাও হ'ব লাগিব জীৱনটোত কষ্ট কৰি কৰি শেষত সেয়াহে পালো ভগৱানে আমাৰ দৰে মানুহকহে দুখৰ ওপৰত দুখ দিয়ে তাক মই ত্যায্যপুত্ৰ কৰিম তাক আৰু কোনোদিন মোৰ ঘৰত সোমাবলৈ নিদিওঁ কৈ দিবা তাক আফ্ৰিদা তুমি আহা এইফালে আহা বহা এতিয়া তুমি কোৱা কিন্তু সঁচা কথা ক'বা ইহঁত দুটাই তোমাক জোৰ কৰি উঠাই আনিছিল নেকি নে তুমি নিজ ইচ্ছামতে আহিছিলা মই মুস্তাকক ভাল পাওঁ ছাৰ আৰু মই তালৈ পলাই আহিছোঁ কিন্তু মই তাক ভাল পাওঁ বাবেই তালৈ পলাই অহা নাই আৰে তেতিয়াহ'লে তুমি কিয় পলাই আহিছিলা মোৰ কথাবোৰ অলপ বেলেগ ছাৰ আপোনালোকে ভবাৰ ধৰণে হয়তো মই ছোৱালীজনী তেনেকুৱা নহয় মোৰ এটা ডাঙৰ সপোন আছে ছাৰ
সেই সপোনটো বাস্তৱ কৰিবলৈহে মই এইবোৰ কৰিবলগীয়া হৈছে। বিশ্বাস কৰক ছাৰ, মই এতিয়াই বিয়া হোৱাৰ কথা ভবাই নাছিলোঁ, কিন্তু মই বাধ্য। মই বিয়া হ'লেই যদি মোৰ এই সপোনবোৰ পূৰ হয়, তেতিয়াহ'লে মই সেইটো কৰাই উচিত বুলি ভাবিলোঁ। মানে ভালকৈ বুজাই কোৱাচোন। ছাৰ, মোৰ সমাজখনৰ হকে কিবা এটা কৰাৰ ডাঙৰ সপোন আছে। মই APSC বা UPSC পৰীক্ষা ট্ৰেক কৰিব বিচাৰোঁ, কিন্তু বৰ্তমান সেই সপোনটো দিঠক কৰিবলৈহে মই বহুত সংগ্ৰাম কৰিবলগীয়া হৈছে। মই মেট্ৰিকত 4টা ছাবজেক্টত লেটাৰ মাৰ্কছ লৈ পাছ কৰিছোঁ, কিন্তু আজি একোৱেই লাভ নহ'ল। মই এজনী মুছলিম ছোৱালী, নৈপৰীয়া অঞ্চলত থাকোঁ। মোৰ সমাজখনৰ অৱস্থা আপোনালোকে দেখিলে হয়তো আচৰিতে হ'ব। সেইবাবে মই সমাজখনৰ হকে কিছু কাম কৰিব বিচাৰোঁ। তাত অসমীয়া মুছলমান লোকসকলৰ মাজত শিক্ষাৰ হাৰ বঢ়াব বিচাৰোঁ। শিক্ষাৰ অভাৱত যে তাত কিমান মানুহে অনৈতিক কাম কৰিছে, সেই মানুহবোৰক শুদ্ধ পথলৈ আনিব বিচাৰোঁ। মোৰ সমাজখনৰ হকে এটা ডাঙৰ সপোন আছে ছাৰ। তোমাৰ সেই আগৰ কামবোৰৰ লগত আজিৰ কামবোৰৰ কি মিল আছে? মই তোমাক যিটো সুধিছোঁ সেইটো কোৱা। আছে ছাৰ, মোৰ আজিৰ ঘটনাটোৰ লগত আগৰ কথাবোৰৰ মিল আছে বাবেই মই আপোনাক আজি এই কথাবোৰ কৈছোঁ, আৰু মই কথাবোৰ কৈছোঁ বাবেই আপুনি বুজি পাব বুলি মই আশা কৰোঁ। ঐ ৰ'বচোন, হেৰি আপুনি কোন? মই জামান, আফ্ৰিদাৰ ককাইক। বহক বহক। তুমি এতিয়া কথাবোৰ কৈছা। মই গাঁৱৰ যিটো অঞ্চলত বাস কৰোঁ তাৰ প্ৰায়বোৰ মানুহেই অশিক্ষিত। এটা পৰিয়ালত কোনো ধৰণৰ পৰিকল্পনা নীতি নোহোৱাকৈয়ে 11-12টা সন্তান জন্ম দিয়ে। জন্ম নিয়ন্ত্ৰণ কেনেকৈ কৰে সেই সাধাৰণ জ্ঞানকণো যেন নাই তেওঁলোকৰ। মই বিচাৰিছোঁ যে মোৰ সমাজত ঘটি থকা এই সমস্যাবোৰ মই নিজেই নিৰ্মূল নকৰিলে আন কোনে নিৰ্মূল কৰিব? মই পঢ়ি শুনি ডাঙৰ অফিচাৰ হ'ব বিচাৰোঁ ছাৰ, যাতে মোৰ সমাজত দেখি অহা এই সমস্যাবোৰ মই নিজে সমাধান কৰিব পাৰোঁ। চৰকাৰে আজিকালি শিক্ষা ব্যৱস্থা উন্নতিৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু আমাৰ সমাজৰ এই মানুহবোৰ অশিক্ষিত হৈ থকাৰ বাবে এই ব্যৱস্থাবিলাক গ্ৰহণ কৰিব পৰা নাই। মই ভাবোঁ সমাজ এখন সুস্থ আৰু নিৰোগী কৰি গঢ়িবলৈ প্ৰথমতে মানুহ নিজে শিক্ষিত হ'ব লাগিব। শিক্ষাইহে সমাজ পোহৰাব পাৰে। মই পঢ়িব বিচাৰোঁ ছাৰ, কিন্তু মোক ঘৰখনে ছাপোৰ্ট নকৰে। তেওঁলোকে মোক বিয়া দি আজৰি হ'ব বিচাৰিছে। মই মেট্ৰিকত পোৱা কম্পিউটাৰটো আৰু হাই ছেকেণ্ডেৰীত পোৱা স্কুটিখনো দাদাই বিক্ৰী কৰি দিছে। মোৰ দৰে আৰু বহু ছোৱালীৰ সপোন এনেকৈ আধাতে শেষ হৈ গৈছে। সেইবাবে মই ভাবিলোঁ যে মই বিয়াৰ পিছত হ'লেও পঢ়িম আৰু মোৰ এই আধৰুৱা সপোনটো পূৰ কৰিম। সেইবাবে মই মুস্তাকলৈ পলাই গুচি আহিলোঁ, কিন্তু মুস্তাকেও নাজানে যে মই সেইদিনা ৰাতি এনেকৈ গুচি আহিম। সি মোক দেখি প্ৰথমতে ভয় খাইছিল, সেইবাবে সি নিজৰ কোঠাত নাৰাখি পৰাগদাৰ কোঠালৈ লৈ গৈছিল। আচ্ছা, কথা তাৰমানে সেইটোহে। মোৰ কথাবোৰ যদি আপোনাৰ বিশ্বাস হোৱা নাই, তেতিয়াহ'লে আপুনি মোৰ দাদাকে সুধিব পাৰে। এওঁ কোৱা কথাবোৰ সঁচা নে মিছা? সঁচা ছাৰ। আপুনি কম্পিউটাৰ আৰু স্কুটিখন বিক্ৰী কৰি দিয়াৰ কথাটো সঁচা নে মিছা? সঁচা ছাৰ, সেইটো সঁচা। সেইটো কৰিবলৈ আপুনি লাজ পোৱা নাই? ইমান চোকা ছোৱালী এজনী জীৱনটো আধাতে শেষ কৰিবলৈ ওলাইছে কিয়? নাপায় নহয়, তাইৰ ইমান মহান এটা পদক্ষেপ তাইৰ সপোনবোৰ পূৰণ কৰিবলৈ নিদিয়ে কিয়? ছাৰ, তাইৰ সপোনবোৰ যে ইমান ডাঙৰ মই ভবাই নাছিলোঁ। আফ্ৰিদা, তেতিয়াহ'লে ইহঁত দুটাৰ গাত একো দোষ নাই? নাই ছাৰ, পৰাগদা আৰু মুস্তাকৰ গাত একোৱেই দোষ নাই। আচ্ছা, তুমি চিন্তা নকৰিবা, তোমাৰ সপোনবোৰ পূৰণ হ'ব। তোমাৰ লগত আমি আছো। তুমি আজি যি কৰিলা সেয়া খুব ভাল কাম কৰিলা। সেইটো কাম নকৰা হ'লে হয়তো এটা প্ৰতিভা আধাতে মৰহি গ'ল হয়। তোমাক আমাৰ প্ৰয়োজন আছে আফ্ৰিদা। অ' মা, মই থানালৈ আহি আছোঁ। মই আপোনাক থানাৰ পৰা ফোন কৰিম।
আগতে মই কথাবোৰ গম পাই লওঁ। নাই এতিয়া ক'ব পৰা নাই। আগতে মই কথাবোৰ ভালকৈ জানি লওঁ। ৰাখিছোঁ। হেৰি, সেইবোৰ যি হ'ল হ'ল। শুনিছোঁ ল'ৰাটো থানাত আছে। আপুনি যদি নাযায় মই এবাৰ থানাৰ পৰা গৈ আহোঁ। হেৰা, তুমি গুৱাহাটীলৈ গৈ থানা উলিব পাৰিবা জানো? নাজানো, কিন্তু মই তাৰ মাক। ল'ৰাটো বিপদত পৰিছে বুলি জানি মই কেনেকে শান্তিত থাকোঁ কওকচোন। এতিয়াও যদি কথাবোৰ বুজাবুজিৰ মাজেৰে সমাধান হয়, বলকচোন গৈ আহোঁ। নিজৰ ল'ৰাটোৰ বাবে গাঁওখনে যদি এঘৰীয়া কৰে কৰিব, তথাপিও গৈ আহোঁ বলকচোন। বাৰু এতিয়া আপুনি কথাবোৰ বুজিলেনে? হয় ছাৰ, বুজি পালোঁ। ইহঁতক মই মিছাই সন্দেহ কৰিছিলোঁ। এই পৰাগ ভাল ল'ৰা বুলি মোৰ আগৰ পৰা বিশ্বাস এটা আছিলে। কি ক'লে আপুনি? আপোনাৰ ওপৰত মই মানহানি কেছ দিম। হ'ব এতিয়া সেইবোৰ কৰিব নালাগে। আৰু জামান। হয় ছাৰ। আপুনি ককায়েক হৈ আফ্ৰিদাক কিয় পঢ়াব খোজা নাই? এটা শিশুৰ প্ৰথম শিক্ষাগুৰু হৈছে তেওঁৰ মাক দেউতাক। মাক দেউতাকে শিকোৱা কথাবোৰেই এটা শিশুৱে শিকি লয়। মাক দেউতাক যদি তেনেস্থলত শিক্ষিত নহয়, তেনেহ'লে মাক দেউতাকে শিক্ষাৰ বাবে এটাও উপযুক্ত ঘৰুৱা পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে। আফ্ৰিদাই কিমান এটা মহান উদ্দেশ্য লৈ আগবাঢ়িব খুজিছিল। আপোনালোকে কথাবোৰ কিয় বুজি পোৱা নাছিল কওকচোন? ছাৰ, মই আগলৈ এনেকুৱা নকৰোঁ। মই আপোনাক কথা দিছোঁ, মই আফ্ৰিদাক তাইৰ সপোনবোৰ পূৰণ কৰিবলৈ সুবিধা কৰি দিম। এতিয়াই তাইক মই বিয়া নিদিওঁ। সঁচানে? হয় ছাৰ। আফ্ৰিদা, তুমি কি কোৱা? বিয়া হ'বা নে পঢ়িবা? পঢ়িম ছাৰ, আৰু মোৰ কামবোৰ সম্পূৰ্ণ হ'লেহে মই মুস্তাকৰ লগত বিয়া হ'ম। খুব ভাল কথা। তোমাৰ সপোনবোৰ পূৰণ হওক, তুমি সফল হোৱা, আৰু আমাৰ শুভেচ্ছা থাকিল। তোমালোকৰ কিবা ক'বলগীয়া আছে? নাই, মোৰ ক'ব লগা একো নাই। আপোনালোকে আমাক বুজি পাইছে যেতিয়া মোৰ আৰু ক'ব লগা একো নাই। হেৰি, মাজতে মই কথা এটা কওঁ দেই। আজি 9 তাৰিখ নহয় জানো? কালিলৈ পৰাগে ভাড়াটো দিবা আৰু দেই। 10 তাৰিখ যে মনত পেলাই দিলোঁ। ভদ্ৰকান্ত নহয় জানো? সেইকাৰণে কথাবোৰ ভদ্ৰভাৱেই কওঁ, বেয়া নাপাবা দেই। প্লিজ খুৰা, আপুনি মোক আৰু পাগল নকৰিব। আপোনাৰ এই ভদ্ৰ ব্যৱহাৰত মই অতিষ্ঠ হৈছোঁ। বাৰু আফ্ৰিদা, তুমি গৈ থাকা। ভাল ছাৰ। আৰু জামান, এওঁ ঘৰলৈ গৈ কিন্তু একো বেয়াকৈ নক'বা। নকওঁ ছাৰ। ছাৰ, মই গৈ থাকোঁ হয়, নেকি? যাওক গৈ। আহোঁ দেই। আমিও আহোঁ নেকি ছাৰ? যাওক। ময়ো আহিছোঁ। যাবি? ছাৰ, যাওঁ। বহকচোন, বহক। আপুনি বহক। কওক। মোৰ এতিয়া কি হ'ব ছাৰ? আপোনালোকে ভুল বুজাৰ দৰে মোৰ ঘৰৰ মানুহে বিয়া ঠিক কৰি থোৱা ছোৱালীজনীও মোক ভুল বুজিছে। তাইক মই কি বুজাম? সকলোৱে মোক ভুল বুজিছে। মা দেউতাহঁতেও কথাবোৰ গম পাইছে। মোৰ মান সন্মান সকলো শেষ হৈ গ'ল ছাৰ। ভাল কাম কৰিলেহে মান সন্মানবোৰ ভালে থাকিব। তুমি ভাল কাম একো কৰাই নাই, ক'ত মান সন্মান ভালে থাকিব? ৰ'বাচোন ৰ'বা, তুমি কোন হয়? ছাৰ, মোৰ নাম উপাসনা। বহা। কোৱা, এতিয়া কোৱা। পৰাগৰ লগত মোৰ বিয়া হোৱা কথা আছিল, কিন্তু এতিয়া আৰু হয়তো নহ'ব। ইয়াৰ চৰিত্ৰ ইমান বেয়া বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি থানালৈ আহি ভালেই কৰিলা। এনেও মই তোমাক লগ পাবলগীয়া আছিলেই। তুমি ভবাৰ দৰে পৰাগে তোমাৰ লগত একো ভুল কৰা নাই। আচলতে পৰাগে তোমাক ভাল পাই আছে আৰু তোমাকেই বিয়া পাতিব, সেইটো 100% খাটা। তুমি যি শুনিছা বা যি ভাবি থানালৈ আহিছা, সেইবোৰ সকলো ভুল বুজাবুজি। মানে? পৰাগে ছোৱালী আনি ভাড়াঘৰত সোমোৱাই থোৱা নাছিল। পৰাগে ছোৱালীজনীক চিনিয়ে নাপায়। বন্ধুক সহায় কৰিবলৈ গৈহে এনেকুৱা হ'ল। আচলতে কথাতে কয় নহয়, উপকাৰীক অজগৰে খায়। কথাটো ঠিক তেনেকুৱা। আচলতে বন্ধুক সহায় কৰিবলৈ গৈ সি নিজেই ৰোষত পৰি থানালৈ আহিবলগীয়া হ'ল। তুমি এওঁক ভুল নুবুজিবা। এওঁ তোমাকেই ভাল পাই আছিল আৰু তোমাকেই বিয়া পাতিব। এতিয়া যাব পাৰা। অল দ্য বেষ্ট। থেংক ইউ ছাৰ। ব'লা।